Hello everyone, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে, সুৰক্ষিত আছে। আজি হল 4 তাৰিখ, বিহু আহি পালেহিয়ে, মাজত মাথো কেইটামানহে দিন। এতিয়াতো অসমৰ সুকে কোণে সকলোতে বিহু কৰ্মশালাবোৰ আৰম্ভ হৈ গৈছে। ঠিক তেনেদৰে আমাৰ ইয়াতো আমিনগাঁৱত যোৱা 1 তাৰিখৰ পৰা মানে 1 এপ্ৰিলৰ পৰা আমাৰ ইয়াতে বিহু কৰ্মশালা আৰম্ভ হৈছে। আৰু মই তাত গৈছিলোঁ 2 তাৰিখে, একদম শেষৰ সময়খিনিতহে গৈ পালোঁ। অকণমান ভিডিঅ' কৰা হ'ল, বেছি মোৰ ভিডিঅ' কৰা নহ'ল। তো সেইখিনি মই আপোনালোকৰ লগত এতিয়া শ্বেয়াৰ কৰিম। আৰু চাগে মই লাষ্টৰ দিনাখন বা 6 তাৰিখে যাম, তেতিয়াও ভিডিঅ' পাই যাব। So yes, now let's get started with the video. এপাক নাছিলে কি হয় বাৰু বিহু বতৰত যদি এপাক নাছিলে কি হয় বাৰু বিহু নালাগে বিহুৰে বতৰত এপাক নাছিলে বিহু নালাগে তাতে মৰম বিহুৰ আমনিয়না আহিছে বহাগী যাব বহাগী আমাৰ বিহু সকলোকে নমস্কাৰ জনাই মই আপোনাৰ মাজৰ পৰা মেলানি মাগিছোঁ। কিবা যদি অজানিতে ভুল ভ্ৰান্তি হৈছে মাফ কৰিব। আকৌ এবাৰ সকলোকে ৰঙালীৰ ওলগ জনাই আজি আমাৰ যিহেতু আপোনালোকে গম পাইছে আমাৰ আমিনগাঁৱত বিহু কৰ্মশালা আৰম্ভ হৈছে যোৱাকালিৰ পৰা। যোৱাকালি আছিল 1 তাৰিখ আৰু আজি হ'ল 2 এপ্ৰিল। আৰু আজি আমাৰ মাজত আহি উপস্থিত হৈছে অতি জনপ্ৰিয়, তেওঁক সকলোৱে চিনি পায়, আমাৰ অতি মৰমৰ আৰু জনপ্ৰিয় শৈলেন গগৈ দা। আৰু আহক তেওঁৰ লগত অকণমান আমি কথা পাতোঁ আৰু তেওঁৰ ইয়াতে আহি তেওঁ শিকাই পিনে কেনেকুৱা পালে তেওঁৰ মুখৰ পৰা আমি শুনো আৰু তেওঁৰ পৰা সেইখিনি। এয়া আমাৰ মাজত আজি আহি উপস্থিত হৈছে আমাৰ অতি জনপ্ৰিয় আৰু মৰমৰ শৈলেন গগৈ দা। আৰু তেওঁ ইয়াত আহি আজি কেনেকুৱা পালে আমিনগাঁৱত আহি শিকাই পিনে আমাৰ বিহু কৰ্মশালাত, তেওঁৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। বিহু কৰ্মশালা বুলি ক'লে আৰু থাকিবই নোৱাৰোঁ, মাতিলে আমাৰ দুগৰাকী ৰঙা নবিতা আৰু তাতে নবিতা আছে। মাতিলে যে শৈলেন দা আপুনি আহিবই লাগিব, আহিলে আমাৰ কৰ্মশালাটো আধৰুৱা হ'ব। আহি ভাল লাগিল, সৰু ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকৈ নাচিছে, ল'ৰাও ধুনীয়া গীতাও ধুনীয়াকৈ, ভাইটি দুজনেও ভালে ঢোল বজাইছে, সিহঁতে শিকাইছে। তাতে মই আজি সুযোগ পাই আহিলোঁ, বহুত সময় নষ্ট কৰি তোমালোকৰ মানে মৰমতে আহিছোঁ। আমিনগাঁৱত মই আহিয়ে থাকোঁ, মোৰ বহুত ধুনীয়া নাচনি ইয়াৰ পৰাই মানে মোৰ অনুষ্ঠানৰ লগত জড়িত। তেওঁলোকৰ তেওঁ সৰুৰ পৰা বিয়া হোৱালৈকে মোৰ লগত আছেই। গোটেইকেইটাই আমিনগাঁৱৰ বহুত ল'ৰা ছোৱালী মোৰ প্ৰশিক্ষণ লয়, মোৰ লগত অনুষ্ঠান পৰিৱেশন কৰে। অসমৰ ভাৰতৰ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰিছে। ইয়াৰ ভাল লাগিছে উৎসৱটো, বিশেষকৈ দুগৰাকী মহিলাৰ প্ৰচেষ্টাত হৈছে। সেইটোৱে বহুত ডাঙৰ কথা। এটা কৰ্মশালা এখন বিয়া পতা হৈছিল, কৰ্মশালাটো মানে কিমান বস্তুৰ প্ৰয়োজন হয়। আৰ্থিকটো আৰ্থিকেই, ল'ৰা ছোৱালীক শিকোৱাটো আদি বহুত লাগে। আৰু কাৰেণ্টৰ কথা আছে, চাউল লাগে, এৰেঞ্জমেণ্ট কৰিব লাগে। যদি ল'ৰা ছোৱালী লয় সেইফালেও তেওঁলোকৰ চাব লাগিব। ভাল লাগিছে আৰু সকলো ল'ৰা ছোৱালীক ভাল লাগিছে। থেংক ইউ ছ' মাছ। ইয়াতে আহিলে আপোনাৰ সময় উলিয়াই পিনে একদম ব্যস্ততাৰ মাজত, আৰু আশা থাকিল আপুনি ইয়াত আহি পিনে শিকাই পিনে খুব ভাল পালে নে কি ক'ব? ভাল, ধুনীয়া লাগিছে, পৰিৱেশ ভাল। কুলিয়ে মাতিছে, শুনি আছে চাগে? হয়, কুলি মাতি আছে এতিয়াও। এবাৰ মাতত কুলি আহিছে, ল'ৰা ছোৱালীখিনি সুন্দৰকৈ এবাৰ দুবাৰ শিকাওঁতে নমিতাই বিহু নাম শাৰী ধুনীয়াকৈ গাইছে, মানে ভাল লাগিছে, মানে উৎসাহিত হৈছে। আৰু মানে ইয়াতে আগ্ৰহী যে আমাৰ বাপুতিহঁত বিহুটো শিকিবলৈ আগ্ৰহী। আৰু বিশেষকৈ মই ধন্যবাদৰ পাত্ৰ দিম আমাৰ অভিভাৱকসকলক। তেওঁলোকে যে 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে লৈ আহিছে, বিশেষকৈ যান্ত্ৰিক যুগত আৰু
মোবাইলৰ যুগত অকল ল'ৰা ছোৱালীয়ে মোবাইল স্কুলৰ পৰা যোৱা ল'লে মোবাইল কিন্তু আজি স্কুলৰ পৰা গৈ এই 7 দিন অন্তত 2 ঘণ্টাকৈ 14 ঘণ্টা সময় তেওঁলোকে বিহুৰ নামত উৎসৰ্গা কৰিছে যাতে আমাৰ অসমীয়া কালচাৰটো কি তেওঁলোকে চুৰানাম কি বিহুনাম কি যোজনা কি ঢোলৰ চাপৰ কি কিন্তু এতিয়া কেইজনমানক সুধিলোঁ বিহু কেইটা কিছুমানে 4টা 5টা জ্ঞান দিবলৈকে বিহু কৰ্মশালাখন পাতিছে ভাল লাগিছে উদ্যোক্তা দুগৰাকী আৰু ৰাইজেও ভালে ছাপোৰ্ট কৰিছে ভাল লাগিছে আমি গাঁওবাসী নমস্কাৰ ধন্যবাদ কৰ্মশালা আৰম্ভ হৈ গৈছে চলি আছে আৰু আপোনালোক কোনোবা যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আহিব পাৰে ইয়াতে যোগদান কৰিব পাৰে মই ডিটেইলছখিনি শ্বেয়াৰ কৰি দিম বাৰু নাম্বাৰ দি দিম আৰু সময় আছে বাৰু 7 তাৰিখ হ'ল লাষ্ট আজি মই শ্বেয়াৰ কৰি দিম বাৰু আজি নহওক কিয় যোৱাবাৰৰ দৰে এইবাৰো আমাৰ ধুনীয়াকৈ বিহু কৰ্মশালাখন ইনিচিয়েটিভ লোৱা হৈছে বা ভালদৰে এৰেঞ্জ কৰা হৈছে সেয়া হ'ল গংগাবা আৰু ববিতাবা আৰু এয়া হ'ল গংগাবা আৰু ববিতাবা চ' কি ক'বা বা ইমান ধুনীয়া আজিতো 2য় দিন হ'লে বিহু কৰ্মশালাৰ এইবাৰো যিহেতু ইমান সুন্দৰকৈ ইনিচিয়েটিভটো লোৱা হৈছে তোমালোকৰ দুজনে ধুনীয়াকৈ এৰেঞ্জ কৰিছা ইনিচিয়েটিভটো লৈছা কি ক'বা তাৰে বিষয়ে প্ৰত্যেক বছৰৰ নিচিনা এই বিহু আমি বিহু কৰ্মশালা কৰিছোঁ 2024 তো এইবাৰ আমাৰ বিশেষ আকৰ্ষণত আছে সোণেল গগৈ ছাৰ আৰু মৌচুমী বৰা মেম তেখেত আপোনাৰ বিহু সম্ৰাজ্ঞী হৈছিলে লতাশিলৰ পৰা আমি জানো তেখেতে আহি কেনে অকণমান যেন ল'ৰা ছোৱালীখিনিক শিকায় আমিতো শিকাইছোৱে সেই হিচাপে কিন্তু আমাৰ নিচিনাতো সিহঁতে নহয় সিহঁতে আৰু কুৱেশ্যন এনচাৰ ভাল কৰি ক'ব পাৰিব যেন সিহঁতে বিহু কুঁৱৰী বিহু ৰাণী তাৰে প্ৰশ্নবিলাকৰ যেন উত্তৰকেইটা ভাল কৰি দি আমাৰ ইয়াৰ মাজৰ পৰা যেন কোনোবা মৌ কুঁৱৰী পালে আমাৰো ভাল লাগিব তো সেইটোৰ কাৰণে আমি প্ৰত্যেক বছৰে ভাবোঁ যে ভাল এজন আহি কেনে ভালকৈ আমাক যেন আৰু শিকায় যিহেতু বিহুটো অকণমানতে চেচ নহয় প্ৰত্যেক বছৰে আৰু বহুত শিকিবলগীয়া বহুত বস্তু আমি পোৱা যায় আৰু আমিও হয়তো বিহুৰ বিষয়ে ইমান নাজানো তেখেতসকলৰ পৰা এতিয়াও আমি জ্ঞান লৈ আছোঁ সেইটোৱে মোৰ কথা বা গংগা চেম আমি দুয়োটাই একেলগে আৰম্ভ কৰিছোঁ যেন প্ৰত্যেক বছৰে আৰু ভালকৈ যেন আমি দুয়োটাই চলাই নিব পাৰোঁ আমাৰ কামনা থেংক ইউ কে বেছি এয়া ভাল লাগে যে ইনিচিয়েটিভ লোৱা হৈছে দুজনী মহিলাৰ দ্বাৰা আৰু সেইটোকে আমি সঁচা অৰ্থত ক'ব গ'লে ৱমেন এম্পাৱাৰমেণ্ট বুলি ক'ব পাৰোঁ যিহেতু আমি মহিলাসকল এতিয়া ৱমেন এম্পাৱাৰমেণ্ট কনচেপ্টটো খুব বেছি গুৰুত্ব দিয়া হৈছে আৰু এটা এছপেক্টতে নহয় জীৱনৰ প্ৰত্যেকটো খোজতে আমাৰ নিজৰ অধিকাৰ আছে বা নিজৰ যিবোৰ আমাৰ অধিকাৰসমূহ আমি যাতে নিজে ল'ব পাৰোঁ ডিচাইড কৰিব পাৰোঁ সেয়া এটা উদাহৰণস্বৰূপ গংগাবা আৰু ববিতাবাই দেখুৱাবলৈ চেষ্টা কৰিছে চ' য়েছ থেংক ইউ ছ' মাছ আকৌ এবাৰৰ কাৰণে আশা কৰিছোঁ যাতে এইবাৰো বিহু কৰ্মশালাও যাতে খুব ধুনীয়াকৈ যাতে পাৰ হয়